সকলোকে নমস্কাৰ জনাইছোঁ। বিটিআৰ অঞ্চলৰ শিক্ষা বিভাগক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিটিআৰত শিক্ষা খণ্ডৰ শক্তিশালীকৰণ। বড়োলেণ্ড অঞ্চলৰ শিক্ষাখণ্ড শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ। 10টা নতুন আৰ্হিৰ বিদ্যালয় ভৱন নিৰ্মাণ। 1690খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন আৰু মেৰামতি। চিৰাং, বাক্সা, ওদালগুৰি জিলাৰ 7খন আদৰ্শ বিদ্যালয়কে ধৰি 3খন চৰকাৰী আদৰ্শ মহাবিদ্যালয় আৰু ওদালগুৰি পলিটেকনিক স্থাপন। 5744 গৰাকী শিক্ষক কৰ্মচাৰীক নিযুক্তি। 2155জন শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ। 9ম আৰু 10ম শ্ৰেণীৰ BPL ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ। সৰ্বমুঠ ছাত্ৰ ছাত্ৰী হৈছে 39,561 গৰাকী। কোকৰাঝাৰত আইন মহাবিদ্যালয়ৰ বাবে নতুন ভৱন নিৰ্মাণ। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ৰাজ্যৰ শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰ, শিক্ষক কৰ্মচাৰীসকলৰ নতুন নতুন খবৰসমূহ প্ৰতিদিনে দি থাকিব চেষ্টা কৰিম। ধন্যবাদ।